तो यहाँ पे उपस्थित मेरे सभी भाई और बहनों को नववर्ष की हार्दिक शुभकामनाएं। मैं शुभानुष महापात्रा आप सबको एनडीटीवी की तरफ से इस सत्र में स्वागत करता हूँ। इस सत्र में हम चर्चा करेंगे पशु पोषण के माध्यम से हम दुग्ध में फैट एवं एसएनएफ की मात्रा को कैसे बढ़ाएं। इस चर्चा को आगे बढ़ाने के लिए हमारे साथ पशु पोषण विभाग से यहाँ पे मौजूद हैं डॉक्टर प्रीतम साइकिया, जो कि हमारे पशु पोषण विभाग में कार्यरत हैं और वो आपसे एसएमएस में बात करेंगे। तो उम्मीद है कि ये सत्र जो है आपको बहुत ही लाभकारी रहेगा, बहुत ही फायदेमंद रहेगा। तो अब ज्यादा समय ना लेते हुए मैं डॉक्टर साइकिया से अनुरोध करूंगा कि वो अपना चर्चा शुरू करें और आप लोग को इस कार्यक्रम के बारे में जानकारी दें, जिसमें हम फैट और एसएनएफ कैसे बढ़ाएं दुग्ध में अपने गाय या भैंस की, उसके बारे में आपको जानकारी दें। डॉक्टर साइकिया। সকলোকে মোৰ নমস্কাৰ। মই প্ৰীতম কিশোৰ শইকীয়া, পশু পোষণ বিভাগত ইয়াতে ডিউটিত কাম কৰোঁ। আগতে কেইটামান ট্ৰেইনিঙত মই ভাগ লৈছিলোঁ, আপোনালোকে অংশগ্ৰহণ কৰিছিলে যদি মোক চিনি পাই চাগে। আজি আমাৰ যিটো টপিক, মই প্ৰেজেণ্টেশ্যনটো হিন্দীতে থৈছোঁ, কথাখিনি মই অসমীয়াত পাতিম। বেছিখিনি আমি ডিছকাশ্যনেই কৰিম, গতিকে প্ৰেজেণ্টেশ্যনৰ ওপৰত ইমান বেছি গুৰুত্ব দিব নালাগে। ভালদৰে শুনিলে কথাখিনি আপোনালোকে বুজি পাব বা লাভ হ'ব বুলি মই আশা কৰোঁ। বেসিক্যালি যদি আমি ডেইরি ব্যবসায়ৰ কথা কওঁ, ডেইরি ব্যবসায়ত বেসিক আমাৰ অবজেক্টিভটো কি, আমাৰ উদ্দেশ্যটো কি, যেতিয়া মই গাই এজনী বা ম'হ এজনী ৰাখোঁ তাৰ পৰা যিমান ইনকাম হ'ব মানে মোৰ লাভ হ'ব, বা সেইটোৱে মোৰ উদ্দেশ্য, হয় নাই? গতিকে ডেইরি ব্যবসায়ত যদি লাভ হ'ব হয় তাৰ দুধ উৎপাদন বেছি হোৱাটো দৰকাৰী। আৰু দুধ উৎপাদন আমি তিনিটা ফেক্টৰৰ ওপৰত বহুত বেছি ডিপেণ্ড হয়, নিৰ্ভৰ কৰে। সেইটো হ'ল মোৰ তাত যিটো গাই বা ম'হ আছে তাৰ ব্ৰীডটো কি, কোনটো জাতৰ, তাৰ মেনেজমেণ্ট মই কেনেকৈ কৰিছোঁ, তাৰ পৰিচৰ্যা মই কেনেকৈ কৰিছোঁ, স্বাস্থ্য সম্বন্ধীয় পৰিচৰ্যা হওক বা খোৱা লোৱা পৰিচৰ্যা হওক মই কেনেকৈ কৰিছোঁ, সেইটোৰ ওপৰত তাৰ দুধ উৎপাদন নিৰ্ভৰ কৰিব। আৰু থাৰ্ড আৰু চবতকৈ ইম্পৰ্টেণ্ট এছপেক্টটো হ'ল পোষণ, মানে আমাৰ খাদ্য বা যিটো খোৱা লোৱা দিশটো। যদি আপুনি হিচাপ কৰি চাইছে চাগে আপোনালোকে, যদি আপুনি হিচাপ কৰি চাই এদিনত এজনী গাই বা ম'হক খুৱাওঁতে প্ৰতিপালন কৰোঁতে দিনটোৰ ভিতৰত যিমানখিনি খৰচ হয় তাৰ এৰাউণ্ড 70% খৰচ আপোনাৰ খোৱা লোৱাত হয়, পোষণত হয়। গতিকে যদি আপুনি পোষণৰ ওপৰত যদি গুৰুত্ব দিয়া নাযায়, তেতিয়াহ'লে গাইজনী পোৱা বা ম'হজনী পোৱা যিমান লাভ হ'ব লাগে সিমানখিনি লাভ নহয়। আৰু আল্টিমেটলি কি হ'ব, মোৰ ডেইৰী ব্যৱসায়ৰ যিটো ভাইবিলিটি সেইটো নহ'বগে, মোৰ মানে যিমান ভাল হ'ব লাগিছিলে সিমানখিনি নহ'বগে। গতিকে পোষণৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই দৰকাৰী। আৰু যদি আমি কওঁ, যদি মোৰ গাইজনী গাখীৰ দিয়ে আৰু গাখীৰৰ কোৱালিটি যদি ভাল নহয়, কোৱালিটি ইন দ্য চেন্স ফেট বা এছএনএফ যদি ভাল নহয়, তেতিয়াও মোৰ গাইজনী বেছি গাখীৰ দিলেও মোৰ কিন্তু লাভ ইমান নহ'ব। গতিকে মোৰ মেইন উদ্দেশ্যটো কি হ'ব, এজনী গাই পোৱা, ভাল মাত্ৰাত গাখীৰ পোৱা আৰু গাখীৰৰ কোৱালিটিটো ভাল হোৱা। এতিয়া গাখীৰৰ কোৱালিটি, ফেট, এছএনএফ যিটো, তাৰ বহুত কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। চবতকে হেৰিটো হ'ল তাৰ ব্ৰীডটো। যেনে ধৰক আপোনাৰ যদি আপোনালোকে নিজে দেখিছে চাগে, যদি এজনী মোৰ দেশী গাই হয়, দেশী গাইজনীৰ ফেট বেছিকে থাকে, এছএনএফো ঠিকে থাকে। যদি মোৰ গাইজনী এইচএফ ক্ৰছ হয়, তেতিয়া হয়তো এছএনএফ অকণ কম থাকে বা ফেট কণ্টেণ্ট অকণ কম থাকে, বা যদি জাৰ্চি হয় তেতিয়াও হয়তো অকণ কম হয়। সেইটো এটা ব্ৰীডৰ এটা ইনহেৰেণ্ট কেপাচিটি থাকে, প্ৰত্যেক জাতৰ হিচাপত গাখীৰত ফেট এছএনএফ দিব পৰা ক্ষমতা থাকে। গতিকে সেইটোৰ ওপৰতো গাইজনীৰ ফেট এছএনএফ নিৰ্ভৰ কৰে। তাৰ ছেকেণ্ড পজিশ্যনটো হ'ল কি, কোন সময়ত গাইজনীৰ মই গাখীৰ লৈছোঁ। যদি ধৰক আপোনাৰ গাইজনীৰ জগিবলৈ 10-15 দিন বা 20 দিন হৈছে বা 1 মাহৰ ভিতৰত আছে, তেতিয়া গাইজনীৰ ফেট আৰু এছএনএফৰ মাত্ৰাটো হয়তো অকণ কম পাব পাৰে। লাহে লাহে কি হয়, আপোনালোকে যদি দেখিছে চাগে, যেতিয়ালৈ গাইজনী জগিব বেছি দিন হয় বা 3 মাহ 4 মাহ হৈ যায়, তেতিয়া ফেটৰ মাত্ৰাটো লাহে লাহে বাঢ়ে বা এছএনএফৰ মাত্ৰাটো লাহে লাহে বাঢ়ে। গতিকে সেইটোৰ ওপৰতো ফেট এছএনএফ নিৰ্ভৰ কৰে। জলবায়ু বা বাতাবৰণৰ ওপৰতো গাইজনীৰ বা ম'হজনীৰ ফেট এছএনএফৰ কণ্টেণ্ট ডিপেণ্ড কৰে। বেছি গৰমৰ দিনত আপোনালোকে পাইছে, বেছি গৰমত
বা যদি হিট ষ্ট্ৰেচ হয় তেতিয়াহ'লেও গাইজনী বা মহজনীয়ে যিমান ফেট এছ দিব লাগে তাতকে কম দিয়ে, তাৰতম্য দেখা যায়। চবতকে ইম্পৰ্টেণ্ট কথাটো হ'ল কি, বাকীখিনি কথা যদি ফেক্টৰ ইন কৰি লোৱা হয় তেতিয়াও আপুনি দেখিব যে যদি গাইজনী বা মহজনীক ভালদৰে খুওৱা নাযায়, বেলেঞ্চ কৰি খুওৱা নাযায়, তেতিয়াও আপোনাৰ ফেট এছ যিমান মাত্ৰাত পাব লাগে সিমান মাত্ৰাত পোৱা নাযায়। বহুত ক্ষেত্ৰত আপোনালোকে দেখা পায়, আমাৰ তাতেতো প্ৰায়ে হয় চাগে আপোনালোকৰ, যে আমি কি কৰো, ধৰক বজাৰত যি পায় তাক কিনি আনি খুৱাওতে ধৰক শেষ হ'ব সময়ত আকৌ গৈ আমি বজাৰত সেই একেটা দানা বা একেটা আহাৰ আমি নাপাবও পাৰো। নাপালে তেতিয়া কি হ'ব, তেতিয়া কি হয়, আমি বেলেগ কিবা আনি খুৱাওঁ। যেতিয়া সেই আহাৰৰ তাৰতম্য হয়, আমি আহাৰৰ চেঞ্জ কৰো, তেতিয়া কি হয়, তেতিয়া গাইজনীৰ যিটো ডাইজেষ্টিবিলিটি, যিটো তাৰ হজম কৰিব পৰা ক্ষমতা, সেইটো তাৰতম্য হয়। তাৰতম্য হলে আল্টিমেটলি কি হয়, ফেট এছ এন এফৰ মাত্ৰাত কম বেছি হোৱা দেখা যায়। হিট ষ্ট্ৰেচ হওক বা প্ৰেগনেঞ্চি ষ্ট্ৰেচ হওক বা বেলেগ যিকোনো ষ্ট্ৰেচ হ'ব পাৰে, অনবৰতে বান্ধি থৈ দিছে, ভাল ধৰণে হাৱা বতাহ পোৱা নাই, তেনেকুৱা ধৰণৰ ষ্ট্ৰেচতো বহুত সময়ত দেখা যায় যে ষ্ট্ৰেচৰ কাৰণেও গাইজনী এছ এন এফ বা ফেটৰ মাত্ৰা কম হয়, আৰু বেমাৰ হলেতো হ'বই পাৰে। এইকেইটা মেইন ফেক্টৰ যিকেইটা কাৰণে ফেট এছ এন এফ কম বেছি আমি গাখীৰত পাওঁ। এতিয়া যদি এই ফেক্টৰ কেইটা চাই, তেতিয়াহ'লে ধৰক বহুত কেইটা আপুনি দেখিব যে বহুত কেইটাত আপুনি কৰিব পৰা একো নাই। যেনে ধৰক আপোনাৰ ব্ৰীড, যদি এজনী এইচ এফ গাই কিনি আনিছে, তাৰ আপুনি সেইজনীকে আপুনি কেনেকে এছ এন এফ ফেট বঢ়াব পাৰে সেইটোহে গুৰুত্ব দিব লাগিব। আপুনি এইটো এতিয়া চিন্তা কৰি থাকিলে নহব যে মোৰ এইচ এফ গাইজনী এছ এন এফ কম বা ফেট কম। গতিকে নচলটোৰ ওপৰত বা ব্ৰীডৰ ওপৰত আপুনি ইমান গুৰুত্ব দি লাভ নাই। মৌচুমত বা জলবায়ুত তাৰতম্যৰ কাৰণে যিখিনি ফেট এছ এন এফ কম হয়, সেইখিনি আপুনি যিমানখিনি পাৰে গুৰুত্ব দি ঠিক কৰিব পাৰিব। কিন্তু চবতকে ইম্পৰ্টেণ্ট কথাটো হ'ল আহাৰ। যদি খোৱা লোৱাত আপুনি ঠিকে ধ্যান দিয়ে, তেতিয়া আপুনি গাইজনীৰ পৰা গাখীৰো বেছি পাব পাৰিব, আৰু তাৰ পৰা ফেট এছ এন এফ মাত্ৰাও বেছি পাব পাৰিব। আজি আমি এই ফেক্টৰ কেইটানো কেনেকে কাম কৰে সেইটোৰ ওপৰত অকণমান গুৰুত্ব দি চাম, আৰু তাৰপিছত সেইকেইটা আমি কেনেকে ইম্প্ৰুভ কৰিব পাৰো সেইটোৰ ওপৰতো আমি কথা পাতিম। আমি গাইজনী বা মহজনী কি কৰো, বেছিভাগ আমি খেৰ খুৱাওঁ, বা ঋতু অনুযায়ী যিখিনি কেঁচা ঘাঁহ পায় কেঁচা ঘাঁহ খুৱাওঁ, আৰু কেতিয়াবা দানা যিখিনি আমি ধৰক কেটল ফিড হ'ল বা চাপৰ হ'ল, তেনেকুৱা ধৰণৰ স্থানীয় যিখিনি দানা পায় সেইবোৰ খুৱাওঁ, আৰু মিনাৰেল মিক্সাৰ কেতিয়াবা খুৱাওঁ। আৰু বেছি সময়তে আমি মিনাৰেল মিক্সাৰৰ ওপৰত যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্ব আমি হয়তো নিদিওঁ। এনেধৰণৰ ফিডিঙৰ ফলত কি হয়, আপোনালোকে যদি এই লিষ্টখন চাই, তেতিয়া আপোনালোকে এটা অনুভৱ কৰিব যে মই যিখিনি বস্তু খুৱাওঁ তাত কি মাত্ৰাত কি বস্তু পোৱা যায়। এজনী গাই বা এজনী মহৰ কাৰণে বা মানুহৰ কাৰণে যদি আপুনি চাই, মানুহকো ঠিক আমি যি খাওঁ বা যি খুৱাওঁ তাত আপোনাৰ প্ৰটিন, এনাৰ্জি, ফেট, মিনাৰেলছ, ভিটামিনছ আৰু পেট ভৰা, এই 4-5টা বস্তুৱেই ওপৰতে গুৰুত্ব দিয়া হয়। ঠিক একে নিচিনাকে যদি মহজনী বা গাইজনীৰ যিখিনি দানা বা যিখিনি আমি খুৱাওঁ খাদ্যত আপুনি যদি চাই, তেতিয়া আমি চবতকে বেছিকে কি খুৱাওঁ, খেৰ খুৱাওঁ বা নৰা খুৱাওঁ। বহুত ক্ষেত্ৰত নৰাও খুৱাই। যদি খেৰ আৰু নৰা খুৱাওঁ তেতিয়া আপুনি চাব যে তাত প্ৰটিনো নাপায়, মোটামুটি এনাৰ্জিও নাপায়, ফেটটো একেবাৰে নাপায়, খনিজ বা ভিটামিনো তাত নাপায়, কিন্তু পেট ভৰে, সেইটো আমি জানো। একেধৰণে যদি আপুনি চাই, যদি ঘাঁহ খুৱাওঁ, সেউজীয়া ঘাঁহ খুৱাওঁ, তেতিয়া হয়তো ঘাঁহৰ ভেৰাইটি হিচাপত নিৰ্ভৰ কৰি অকণ প্ৰটিন পাব পাৰে, অকণ এনাৰ্জি পাব পাৰে, ফেট ঠিকে পায়, মিনাৰেল পাব পাৰে, আৰু পেটো ভৰিব পাৰে। ঠিক একেধৰণে যদি আপুনি চাই, আপুনি যদি চাপৰ খুৱায় তেতিয়াও চব বস্তু ঠিকে পায়, কিন্তু বহুত ভাল মাত্ৰাত একো নাপায়। খলিহৈ যদি খুৱায় তেতিয়া খলিহৈত প্ৰটিন বেছিকে পায়, ফেটো পায়, এনাৰ্জিও পায়। এই ধৰণে গাইজনীক যিখিনি দৰকাৰী তাৰ ভিতৰত প্ৰটিনৰ মাত্ৰা বেছিকে পায়। যদি আপুনি কাটল ফিড খুৱায়, দানা খুৱায় যিটো বজাৰত পায়, লাগিলে পুৰবিয়ে হওক বা চুধা দানাই হওক, যিকোনো দানা যদি আপুনি খুৱায়, তেতিয়া আপুনি দেখিব যে তাত প্ৰটিনৰ মাত্ৰাও ঠিকে পায়, এনাৰ্জিও পায়, ফেটো ঠিকে পায়, খনিজ পায়, আৰু ভিটামিনো পায়। এতিয়া আমি যিখিনি খুৱাওঁ তাত এই বস্তুখিনিৰ ওপৰত গুৰুত্ব দি চবখিনি মিক্স কৰি যদি আমি ভালদৰে খুৱাব পাৰোঁ, তেতিয়া আপোনাৰ কি হ'ব, গাইজনীক প্ৰটিন যিমান লাগে সিমানখিনি পাব, এনাৰ্জি যিমান লাগে সিমানখিনি পাব, লগত ফেট যিমান লাগে সেইখিনিও পোৱাটো দৰকাৰী। এইবোৰ ফটোখন এনেকে থাকক, এতিয়া মই কথাখিনি ডিছকাছ কৰিম। তাৰপিছত যদি কিবা কাৰণত আপোনালোকৰ দৰকাৰ হয় তেতিয়া প্ৰেজেণ্টেশ্যনত মই যাম। এতিয়া গৰু এজনী ফেট কিমান দিব
গাইজনীয়ে গাখীৰত ফেট কিমান আহিব সেইটো বহুত বহুত ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু তাৰ এটা মেইন ফেক্টৰ হ'ল কি দানা বা যিখিনি আমি খুৱাইছো তাত ফেটৰ মাত্ৰাটো কিমান আছে সেইটোৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰে। মোটামুটি যদি আপুনি চাই এজনী গায়ে যিমানখিনি গাখীৰত ফেট উৎপাদন কৰে তাৰ 50% গাইজনীৰ শৰীৰৰ পৰা আহে আৰু 50% আপোনাৰ যিটো আপুনি খুৱাইছে আহাৰৰ পৰা আহে। গতিকে ধৰক যদি আপুনি গাইজনীৰ ফেটৰ কন্টেন্টটো কম পাইছে, মোটামুটি আমি যিকোনো গাই এজনীক লাগিলে গাখীৰৰ মাত্ৰা যিমানেই নহওক কিয় মোটামুটি 4% ফেট আহিব লাগে। যদি 4% ফেট আপোনাৰ 4% ফেটতকৈ কম আহিছে তেতিয়া আপুনি এটা কথা হিচাপ কৰি চাব লাগে যে মোৰ গাইজনীৰ 4% ফেট কিয় অহা নাই। নাহা বহুত কাৰণ হ'ব পাৰে, তাৰ মূল কাৰণটো হ'ল খাদ্য। কিহৰ কাৰণে মই কৈছো, আপুনি যদি চাই গাইজনীৰ ফেট উৎপাদনৰ কাৰণে দুটা ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে। মোৰ গাইজনীৰ শৰীৰত বা যিটো তাৰ আপোনাৰ মেমৰি গ্লেণ্ড উহাৰৰ ভিতৰত যিবোৰ কোষ থাকে তাহাঁতৰ যিটো ফেট চিন্থেচিছ কৰিব পৰা ক্ষমতা সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আৰু আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। উহাৰত যিটো ফেট চিন্থেচিছ হ'ব সি আহাৰৰ ওপৰত বৰ বেছি ডিপেণ্ড নকৰে। মানে কি ধৰক আপোনাৰ যদি 4% ফেট প্ৰডিউচ কৰিব লাগিছিলে বা উৎপাদন কৰিব লাগিছিলে তেতিয়া তাৰ যিটো 2% ফেট সেইটো অলৰেডি গাইজনীৰ থাকিব, সেইখিনি গাইজনীয়ে দিব। যদি সেই 2% ফেটটো 4% হ'ব লাগে, বাকী 2% আপোনাৰ দানাৰ পৰা আহিব লাগিব বা আহাৰৰ পৰা আহিব লাগিব। গতিকে আপুনি যদি গাইজনীৰ পৰা ফেট কম পাইছে চিধা আপুনি এইটো কথা এজিউম কৰি ল'ব পাৰে, এইটো কথা মানি ল'ব পাৰে যে মোৰ গাইজনীক মই যিমান খুৱাব লাগিছিলে যি হিচাপত খুৱাব লাগিছিলে সেই হিচাপত এইটো মই খুৱাব পৰা নাই। গতিকে খোৱা লোৱাত গুৰুত্ব দিব লাগিব। এতিয়া খুৱাওঁতে লোৱাওঁতে কি হ'ব, আপুনি এনেকুৱা এটা দানা খুৱাব লাগিব, এনেকুৱা আহাৰ খুৱাব লাগিব য'ত নেকি ফেটৰ মাত্ৰা বেছি। অকণ আগতে আমি লিষ্টখন চালো, পিছত আপোনালোকে হয়তো আকৌ ৰেফাৰ কৰিব পাৰিব। লিষ্টখনত আপোনালোকে দেখিব যে বহুত যদি মই অকল ঘাঁহ বা শুকান খেৰ খুৱাই আছো তেতিয়া হয়তো যিমানখিনি ফেট পাব লাগে গাইজনী সিমানখিনি ফেট নাপায়। যদি মই অকল চাপৰ খুৱাইছো লগত খেৰ খুৱাইছো তেতিয়াও যিমানখিনি ফেট পাব লাগে সিমানখিনি গাইজনীয়ে ফেট নাপায় গাখীৰ উৎপাদন কৰিবৰ কাৰণে। গতিকে মই গাইজনীক খুৱাওঁতে সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগিব। এই লিষ্টখন যদি আপোনালোকে চাই তেতিয়া আপোনালোকে গম পাব, হিন্দীত লিখা আছে কিন্তু মই অসমীয়াত কৈ দিছো। আহাৰত আপুনি কি পায়, প্ৰটিন পায়, এনাৰ্জি পায়, ফাইবাৰ পায় আৰু ফেট পায়। আৰু গাখীৰত যিকেইটা মেইন তত্ত্ব মেইন ইনগ্ৰেডিয়েণ্ট সেইকেইটা হ'ল নিউট্ৰিয়েণ্ট, সেইকেইটা হ'ল প্ৰটিন, এনাৰ্জি বা লেক্ট'জ লগত ফেট। এই তিনিটা কথা আপুনি যদি চাই তেতিয়া আপুনি পাব যে প্ৰটিনটো চিন্থেচিছ কৰিবলৈ গাইজনীৰ যিটো গাখীৰত প্ৰটিনৰ মাত্ৰা সেইটো চিন্থেচিছ কৰিবৰ কাৰণে গাইজনীৰ প্ৰটিনৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰিব। গাইজনী লেক্ট'জ প্ৰডাকশ্যনৰ কাৰণে গাইজনী কিমান এনাৰ্জি পাইছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু গাইজনী ফেট পাব পৰা নাই, ফেট কিমান প্ৰডিউচ কৰিব সেইটো নিৰ্ভৰ কৰিব ফাইবাৰৰ ওপৰত আৰু ফেটৰ ওপৰত। গতিকে গাইজনী বহুত ক্ষেত্ৰত আপোনালোকে হয়তো পাইছে যে বেছি গাখীৰ দিয়া গাইজনীক আপোনালোকে কি হয় বেছি দানা খুৱাই, কম খেৰ খুৱাই বা কেঁচা ঘাঁহ নোখুৱাই। তেনেকুৱা ক্ষেত্ৰতো যদি আপুনি যদি ফাইবাৰ ঠিকে নোখুৱাই, খেৰ যদি ঠিকে নোখুৱাই তেতিয়াও কিন্তু বাকী দানা ভাল হলেও গাইজনীৰ ফেট যিমান পাব লাগিছিল সিমান হয়তো নাপাব পাৰে। এতিয়া বহুত ক্ষেত্ৰত কি হয়, আমি নেক্সট যিটো ছেশ্যন আছে, আজি নহয় নেক্সট ছেশ্যনত আমি বেলেগ বেলেগ লেক্টেশ্যন ষ্টেজত খুৱাব লোৱাৰ ওপৰত আমি কথা পাতিম। গতিকে আজি মই সেইটোৰ ওপৰত বেছি কথা নাপাতো। কিন্তু আপোনালোকে যদি চাই গাই এজনীয়ে পোৱালি জন্ম দিয়াৰ পিছত আপোনালোকে দেখিব যে গাইজনী প্ৰথম অৱস্থাত ঠিকে ঠিকে গাখীৰ দিয়ে, কিন্তু ধৰক 1 মাহ বা 20 দিন 25 দিনৰ পিছত গাখীৰৰ মাত্ৰা কমি যায় বা গাখীৰত ফেট এচেণ্টৰ মাত্ৰা কমি যায়। এনেকা যদি হয় মূলতঃ সেইটো কাৰণ হ'ব আপোনাৰ গাইজনীৰ যিমানখিনি ফেট পাব লাগিছিলে বা এনাৰ্জি পাব লাগিছিলে আহাৰত সিমানখিনি নোপোৱাটো। গতিকে এই 4-5টা পইণ্টৰ ওপৰত আমি কথা পাতো। প্ৰথম কথা হ'ল যিমানখিনি ফেট পাব লাগে সিমানখিনি নাপায়, যিমানখিনি এনাৰ্জি পাব লাগে, যিমানখিনি দানা থাকিব লাগে, দানা মানে ধৰক আপোনাৰ শস্য, আপোনাৰ ধৰক মাকৈ হ'ল বা গোমধান হ'ল, তেনেকুৱা ধৰণৰ যিমানখিনি এনাৰ্জি ৰিলেটেড চিৰিয়েল থাকিব লাগে সিমানখিনি নাহে। আহাৰ সন্তুলন নোহোৱা, যিমানখিনি যি হিচাপত মাত্ৰাত খুৱাব লাগে সেইখিনি নোখোৱা, আৰু বহুত ক্ষেত্ৰত আপোনালোকে দেখা যায় যে গাইজনী
জন্মৰ আগতে যিমানখিনি গুৰুত্ব দিব লাগিছিলে পোৱালি দিয়াৰ আগতে সিমানখিনি গুৰুত্ব নিদিয়াৰ কাৰণে তাই গাইজনী বা মহজনী যিমান বডি ৰিজাৰ্ভ থাকিব লাগে সিমান ৰিজাৰ্ভ নাথাকে, মানে দেহাটো যিমান ভাল হ'ব লাগে সিমানখিনি নহয়। গতিকে পোৱালি দিয়াৰ পিছত যেতিয়া গাখীৰ উৎপাদন কৰে হাৰ্ডি দেখা পোৱা যায়। এনেকুৱা অৱস্থা হলেও গাইজনীয়ে বেছি ফেট বা এছএনএফ দি গাখীৰ প্ৰডাকশ্যন কৰিব নোৱাৰে। ফটোখন চাগে আপোনালোকে আগতেও দেখিছে, মই আগৰ প্ৰেজেন্টেশ্যনতো এবাৰ দেখাইছিলো চাগে। বেচিকেলি কি আপুনি যদি চাই গাইজনীয়ে গাখীৰ দিয়াৰ গাখীৰৰ কোৱালিটি, গাখীৰৰ উৎপাদন নিৰ্ভৰ কৰে প্ৰথম পোৱালি দিয়াৰ প্ৰথম 1.5 মাহ 2 মাহৰ ওপৰত। প্ৰথম যদি 1.5 মাহ 2 মাহ গাইজনীয়ে বেছি গাখীৰ দিয়ে, যিটোক আমি পিক বুলি কওঁ, সেই সময়ত যদি বেছি গাখীৰ দিয়ে গাইজনীয়ে তাৰ পুৰা লেক্টেশ্যনটোত মানে গোটেই যিমান দিন গাখীৰ দিব 305 দিন গাখীৰ দিব লাগে এবাৰ পোৱালি দিয়াৰ পিছত, বা 10 মাহ গাখীৰ দিব লাগে। এই 10 মাহ সেই গাইজনীয়ে ভাল মাত্ৰাত গাখীৰ দিব পাৰিব। কিন্তু সেই গাখীৰ দিয়াৰ মাত্ৰাটো নিৰ্ভৰ কৰিব আপোনাৰ গৰ্ভাৱস্থাৰ আগতে 3 মাহত কি খুৱাইছে নোৱাইছে তাৰ ওপৰত। গতিকে এইখিনি সময়ত যদি আমি গৰ্ভাৱস্থাত যদি গুৰুত্বটো নিদিওঁ তেতিয়া এই সময়ত যিমানখিনি গাখীৰ প্ৰডাকশ্যন হ'ব লাগিছিলে সিমানখিনি গাখীৰ প্ৰডাকশ্যন নহয়, আৰু গাখীৰৰ কোৱালিটি যিমানখিনি ফেট হ'ব লাগিছিলে বা এছএনএফ হ'ব লাগিছিলে সেইটোও নহয়, আৰু গাইজনী নেক্সট হিটত আহোঁতেও দেৰি হয় বা কনচিভ কৰোঁতেও দেৰি কৰে। গতিকে আমি কি কওঁ, এই সময়ত আমি বাইপাছ ফেট খুৱাব ৰিকমেণ্ড কৰোঁ। কিন্তু আমাৰ তাতে যিহেতু আপুনি বজাৰত বাইপাছ ফেট হয়তো পাব, কিন্তু ডেইৰীৰ পৰা বা ইউনিয়নৰ পৰা যিহেতু বাইপাছ ফেট এতিয়া চাগে আপোনালোকক দিয়া নাই, কিন্তু এই বাইপাছ ফেট নোহোৱাকৈ আপুনি কামখিনি কৰিব পাৰে যদি আপুনি গাইজনীক ঠিকে মাত্ৰাৰ দানা আৰু খলিহৈ আৰু কেঁচা ঘাঁহ বা খেৰ যদি ঠিকে মাত্ৰাত সন্তুলিত কৰি খুৱায়, তেতিয়াও আপুনি বাইপাছ ফেট নোহোৱাকৈও 10-12 লিটাৰ গাখীৰ বা 10-15 লিটাৰ গাখীৰ আৰামত পাব পাৰে, যি গাখীৰত আপোনাৰ এছএনএফ বা ফেটৰ মাত্ৰাও ঠিকে থাকিব। যদি আমি ফেটৰ কথা কওঁ, ফেটৰ কথা ক'বলৈ হ'লে এতিয়া বেচিকেলি আপোনালোকে দুটা কথাত গুৰুত্ব দিব লাগিব, যে গাইজনীয়ে যিমানখিনি ফেট উৎপাদন কৰিব পৰা ক্ষমতা থাকে সিমানখিনিৰ আধা গাইজনী অলৰেডি আপোনাক দিছে বা মোক দিয়ে। যদি তাত আপোনাৰ ফেটৰ মাত্ৰা কম আছে তাৰ মেইন কাৰণটোৱে হৈছে কি আপুনি ঠিকেমতে তাক খুওৱা নাই বা গাইজনীক খুওৱা নাই। সেইকাৰণে আপুনি কি কৰিব লাগিব, গাইজনীক দানাত গুৰুত্ব দিব লাগিব। দানাত কাৰণে কি কৰিব লাগিব মই লাষ্টত ক'ম। তাত আপুনি চাব লাগিব যে মই যিখন লিষ্ট দেখাইছিলো সেই লিষ্টখন হিচাপত আপুনি চাব লাগিব যে আপুনি যিখিনি খুৱাইছে তাত আপোনাৰ ফেটৰ মাত্ৰা কোনটো দানাত থাকে কোনটোত নাথাকে, আৰু আপুনি সেই হিচাপত খুৱাইছে নে নাই, যিটো এনেকুৱা আহাৰ খুৱাইছে নে য'ত ফেটৰ মাত্ৰা ঠিকে ঠিকে থাকে। নেক্সট আহিলে এছএনএফ। এতিয়া চলিডছত যদি আপোনাৰ চলিডছত দুটা বস্তু থাকিব, এটা ফেট থাকিব এটা এছএনএফ থাকিব বেচিকেলি, ডাঙৰ যদি আমি মোটামুটি ক'ব যাওঁ। এতিয়া চলিডছৰ যিখিনি চলিডছ থাকিলে তাৰ পৰা যদি আপুনি ফেটখিনি আঁতৰাই দিয়ে, যিখিনি বাকী থাকিলে সেইখিনি এছএনএফ, হয়নে? ইংৰাজীত যদি কয় সেইটো কয় চলিডছ নট ফেট, মানে চলিডছ কিন্তু তাত ফেট নাই, সেইখিনি এছএনএফ। গতিকে যদি আপুনি মোটামুটি বুজি পাবলৈ চেষ্টা কৰে তেতিয়া আপুনি বুজি পাব যদি গাখীৰৰ যিটো মেইন কনষ্টিটুৱেণ্ট ফেট বা এছএনএফ, তাৰ যদি আপুনি ফেটখিনি আঁতৰাই দিয়ে বাকী যিখিনি থাকিলে সেইখিনি এছএনএফ। এতিয়া গাখীৰত কি কি থাকে? গাখীৰত বেচিকেলি থাকে ফেট থাকে, প্ৰটিন থাকে, মিনাৰেলছ থাকে, ভিটামিন থাকে, লেক্টোজ থাকে। এইকেইটা মেইন কনষ্টিটুৱেণ্ট। গতিকে ফেটটোতো আমি আঁতৰাই দিলো, ফেটৰ কথা আমি অলৰেডি পাতিলো, ফেট কেনেকে বাঢ়িব পাৰে। এতিয়া এছএনএফ যদি ক'ব হয় তেতিয়া আমি বুজি পাব লাগে যে ফেটখিনি আঁতৰোৱাৰ পিছত কি কি থাকিলে? প্ৰটিন থাকিলে, লেক্টোজ থাকিলে, মিনাৰেল থাকিলে, ভিটামিন থাকিলে। এতিয়া আপোনালোকে হয়তো জানে যে গাখীৰত যিটো লেক্টোজৰ মাত্ৰা, যিটো মিল্ক চুগাৰ বুলি কয়, মিল্ক চুগাৰৰ যিটো মাত্ৰা, যিটো কাৰণে আমি গাখীৰটো মিঠা পাওঁ, যিটো মাত্ৰা সেইটো মাত্ৰা মোটামুটি আহাৰৰ ওপৰত ইমান নিৰ্ভৰ নকৰে। আপুনি কি খুৱাইছে নোখুৱাইছে ওপৰত ইমান নিৰ্ভৰ নকৰে, সেইটো অলমষ্ট কনষ্টেণ্ট লেভেলত থাকে। গতিকে থাকিলে বাকী থাকিলে কি, যদি এছএনএফ ঠিকে থাকে, এছএনএফত যদি লেক্টোজৰ মাত্ৰা ঠিকে থাকে তেতিয়া বাকী থাকিলে প্ৰটিন, মিনাৰেলছ আৰু ভিটামিনছ। গতিকে মই ক্লিয়াৰলি বুজি পোৱা উচিত যদি মোৰ গাইজনীক মই
SNF যদি কম আহিছে তাৰ মানে কি তেখেতৰ লেক্টোজ ঠিকে প্ৰডিউচ কৰিছে কিন্তু গাইজনীয়ে যিমানখিনি প্ৰটিন পাব লাগিছিলে সিমানখিনি প্ৰটিন পোৱা নাই যিমানখিনি মিনাৰেল পাব লাগিছিলে সিমানখিনি মিনাৰেলছ পোৱা নাই গতিকে মই কি কৰিব লাগিব যি দানাত বা আহাৰত এই কথাটো গুৰুত্ব দিব লাগিব যাতে মোৰ গাইজনীয়ে প্ৰটিন ঠিকে পায় যদি মোৰ গাইজনীয়ে মিনাৰেলছ ঠিকে পায় যদি SNF বঢ়াব হয় বা SNF যদি ঠিকে নাই তেতিয়া আপুনি ক্লিয়াৰলি জানা উচিত যে মোৰ গাইজনীক যিমানখিনি প্ৰটিন সোর্স খুৱাব লাগিছিলে সিমানখিনি হয়তো মই খুওৱা নাই যিমানখিনি মিনাৰেল খুৱাব লাগিছিলে সিমানখিনি হয়তো মই খুওৱা নাই এতিয়া যদি আমি চাওঁ SNF কিহৰ ওপৰত নিৰ্ভৰ কৰে বা কিহৰ কাৰণে SNF কম হয় বেসিক্যালি এনাৰ্জি যিমান পাব লাগিছিলে গাইজনী সিমানখিনি যদি এনাৰ্জি নাপায় তেতিয়া কি হয় গাইজনী যিমানখিনি আপুনি ধৰক গাইজনী কি কৰিছে এনেকা আহাৰ খুৱাইছে য'ত নেকি প্ৰটিনৰ মাত্ৰা বেছি কিন্তু এনাৰ্জি মাত্ৰা কম তেতিয়া কি হ'ব গাইজনী এনাৰ্জি সবতকৈ বেছিকে লাগে গতিকে এনাৰ্জিৰ কাৰণে কি হ'ব প্ৰটিন সোর্সটো ইউজ কৰিব প্ৰটিনটো এনাৰ্জিৰ কাৰণে কনভাৰ্ট কৰিব আৰু এনাৰ্জি কম হোৱাৰ কাৰণে গাইজনী যিমানখিনি SNF উৎপাদন কৰিব লাগিছিলে সিমানখিনি SNF উৎপাদন কৰিব নোৱাৰিব সেকেন্ড আমি অলৰেডি ডিসকাস কৰিছো যে প্ৰটিন কম হলে আলটিমেটলি SNF কম হ'ব যদি মিনারেল কম হয় খনিজ কম হয় তেতিয়াও SNF কম হ'ব গাইজনী যদি স্ট্ৰেছত থাকে লাগিলে হেতু হিট স্ট্ৰেছে হওক গৰমৰ কাৰণে হওক বা আপুনি ধৰক এনেকা এটা জায়গাত বান্ধি থৈছে য'ত নেকি গাইজনী কমফৰ্টেবল ফিল কৰা নাই তেনেকা ধৰণৰ হলেও গাইজনীয়ে SNF কম হ'ব আৰু বহুত ক্ষেত্ৰত আপোনালোকে দেখা যায় আমাৰ তাতে মই বহুত ফাৰ্মত দেখিছো ফাৰ্ম মানে গোহালিত দেখিছো যি হিচাপত গাইজনীক খুৱাবৰ কাৰণে মেনজাৰটো হ'ব লাগে সেই হিচাপত নহয় বহুত ক্ষেত্ৰত দেখা যায় মেনজাৰটো ওপৰত গাইজনী মুখখন বেছি ওপৰ কৰি খাব লগা হয় বা মেনজাৰটো ইমান তলত যে গাইজনী খাব সময়ত বহুত বেছিকে হালি খাব লগা হয় তেনেকা যদি ষ্ট্ৰেছ হয় তেতিয়াও গাইজনী SNF বা SNF কম হোৱাৰ চান্স থাকে এইটো এটা ষ্ট্ৰেছ একচুৱেলি আৰু যিটো আমি নেগেটিভ এনাৰ্জি বেলেঞ্চ বুলি কওঁ যিটো গাইজনী পোৱালি দিয়াৰ পিছত একমাহ ডেৰ মাহৰ পিছত আপুনি দেখা পায় যে গাখীৰ বেছিকে প্ৰডাকশ্যন কৰাৰ কাৰণে গাইজনী হাৰ্ডি দেখা পোৱা হৈ যায় তেনেকে ক্ষেত্ৰতো ফেট SNF দুটাই কম পোৱা যায় বেমাৰ হলেও গাইজনী SNF কম হ'ব পাৰে যেনে আপোনাৰ মেষ্টাইটিছ বহুত ক্ষেত্ৰত আপোনালোকে হয়তো ইয়াৰ আগৰ সেশনতো আপোনালোকক কৈছে যে সাব ক্লিনিক্যাল মেষ্টাইটিছ যদি থাকে তেতিয়াও আপোনাৰ SNF কম পাব পাৰে আলটিমেটলি যদি আপুনি ঠিকে ঠিকে খুৱাব পাৰে বাকি প্ৰটিন ফেট প্ৰটিন মিনাৰেলছ এইবোৰ যদি গুৰুত্ব দিব পাৰে তেতিয়া আপুনি ভালমতে SNF পাব পাৰে মই অলপমান আগতে যিখিনি কথা কৈ আছিলো এই ইয়াতে এখন ফটোত মই ডিপিক্ট কৰিছো পানী 82-87% থাকে বাকি থাকিলে আপোনাৰ সলিডছৰ SNF থাকে ফেট থাকে সলিডছৰ SNFত প্ৰটিন থাকে লেক্টোজ থাকে আৰু মিনাৰেলছ থাকে লেক্টোজটো কনষ্টেন্ট থাকে আপুনি কি খুৱাইছে নুখুৱাইছে ওপৰত লেক্টোজ ইমান বেছি নিৰ্ভৰ নকৰে মোটামুটি গাইজনী যদি ঠিকে ঠিকে হেলদি গাই এজনী হয় তেতিয়া লেক্টোজৰ মাত্ৰাটো অলমোষ্ট কনষ্টেন্ট থাকিব গতিকে ডিপেন্ড কম কি হ'ব প্ৰটিন হ'ব বা খনিজ হ'ব যদি মিনাৰেল কম হয় প্ৰটিন কম হয় আলটিমেটলি কি কম হ'ব SNF কম হ'ব মিনাৰেল বুলি ক'লে কেলছিয়াম ফসফৰাছ এইবোৰ যিবোৰ সেইবোৰ বহুত বেছি ইম্পৰ্টেন্ট হয় মিল্ক SNF প্ৰডাকশ্যনৰ কাৰণে যদি আপুনি আপোনাৰ গাইজনী বা মজুৰি যদি এনেকা ধৰণৰ অৱস্থাত থাকে আৰু যদি হাৰ্ডি দেখা পায় পোৱালি হোৱাৰ পিছত তেতিয়া আপুনি জানিব যে সেই গাইজনী বেছি সময়ত বেছি ভাল কোৱালিটিৰ গাখীৰ দিব নোৱাৰে এইবোৰ কথা আমি নেক্সট যিটো আমাৰ সেশন আছে সেইটো সেশনত আমি বেছি ডিটেইল কথা পাতিম আমি তেতিয়া পাতিম এতিয়া ফেট দিবৰ কাৰণে বাইপাছ ফেট দিব পাৰে ফেটৰ কাৰণে বাইপাছ ফেটে অকল ফেটে বঢ়াব তেনেকা নহয় বাইপাছ ফেটে আপোনাৰ যদি প্ৰজনন ক্ষমতা সেইটো ঠিকে ঠিকে ৰাখিবলৈ হেল্প কৰিব বাইপাছ ফেট দিলে ইনডাইৰেক্টলি আপোনাৰ SNF বঢ়াটো সহায় কৰে বাইপাছ ফেট কেতিয়া দিব লাগে গাইজনী গাভীন অৱস্থাত লাষ্টত ধৰক পোৱালি হ'বলৈ আৰু একমাহ মান আছে তেতিয়া আপুনি আৰম্ভ কৰিব পাৰে আৰু পোৱালি হোৱাৰ 2 মাহ মান পিছলৈকে দিব পাৰে আৰু যদি গাইজনী বহুত বেছি গাখীৰ দিয়ে ধৰক 30 লিটাৰ 25-30 লিটাৰ গাখীৰ প্ৰতিদিনে দি আছে তেতিয়া আপুনি হয়তো পোৱালি হোৱাৰ 30 দিন পিছলৈকেও বাইপাছ ফেট দিব পাৰে বিশেষকৈ যদি আপোনাৰ গাইজনী বেছি গাখীৰ দিয়ে তেতিয়া বাইপাছ ফেট আপুনি দিয়াটো খুবেই দৰকাৰী কম গাখীৰত আপুনি বাকি যিবোৰ দানা আহাৰ কেঁচা ঘাঁহ
শুকান ঘাঁহ বা মিনাৰেল মিক্সাৰ দি আপুনি মেইনটেইন কৰিব পাৰিব। কিন্তু বেছি যদি গাখীৰ দিয়ে, ধৰক 30 লিটাৰ 25-30 লিটাৰ গাখীৰ ৰেগুলাৰ বেচিছত দি আছে, তেতিয়া হয়তো গাইজনীক আপুনি বাকৱাচ ফেটো দিব লাগিব পাৰে। গাইজনী কিমান গাখীৰ দিয়ে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপুনি বেলেগ বেলেগ টাইপৰ কেটল ফিড দিয়াটো দৰকাৰী। কিন্তু আমাৰ তাতে যিহেতু এতিয়া এবিধে কেটল ফিড পায়, গতিকে আপোনাক কেটল ফিডৰ মাত্ৰাটো অকণ কম বেছি কৰি গাইজনী যিটো ৰিকুৱাৰমেণ্ট, যিটো আৱশ্যকতা, সেইখিনি আপুনি পূৰ কৰিব দৰকাৰ। ৰেচন বেলেঞ্চিং আপোনালোকে তাতে কৰে, চবেই জানে নে নাজানে মই নাজানো, কিন্তু ইউনিয়নে ৰেচন বেলেঞ্চিং প্ৰগ্ৰেম হাতত লৈছে। বহুত ফাৰ্মাৰক ৰেচন বেলেঞ্চিঙৰ ওপৰত ছাপৰ্টো দিছে। যদি পাইছে ভাল কথা, যদি নাই পোৱা আপোনালোকে গুগল প্লে ষ্টৰত, কথাখিনি শুনি লওক ভালদৰে, গুগল প্লে ষ্টৰত এটা ই-গোপালা বুলি এপ এটা আছে। ই-গোপালা এপত যদি আপুনি ডাউনলোড কৰে, তাতে পশু পোষণ বুলি এটা ছেকশ্যন আছে। তাত যদি আপুনি যায়, তেতিয়া আপুনি সেই ছেকশ্যনটোত গৈ আহাৰ সন্তুলন বা আপোনাৰ গাইজনীৰ কাৰণে যিটো ফিড বেলেঞ্চিং, আহাৰৰ বেলেঞ্চিং, সেইটো আপুনি কৰিব পাৰে। সেইটো যদি কৰে, তেতিয়া আপোনালোকে গাইজনীক যিমান প্ৰয়োজন সিমানখিনি খুৱাব পাৰিব, খুওৱা খৰচো কম হ'ব, আৰু দেখিব যে গাইজনী ভাল মাত্ৰাত গাখীৰো দিছে, গাখীৰত ফেট আৰু SNF মাত্ৰাও বাঢ়িছে। এইবোৰ টেকনিকেল কথা নাপাতো। যদি আপোনালোকে পিছত প্ৰশ্ন সোধে, যদি মোৰ লাগে যে আপোনালোকে এইবোৰ কথা বুজি পাব, তেতিয়া মই প্ৰশ্ন সুধিলে তেতিয়া মই আপোনালোকক ইমানখিনি বুজাম। আমি চবেই জানো মিনাৰেল মিক্সাৰ ইম্পৰ্টেণ্ট। বহুত বছৰ ধৰি মিনাৰেল মিক্সাৰৰ কথা আপোনালোকক হয়তো চবে কৈয়ে আছে। মিনাৰেল কিয় দৰকাৰী? কাৰণ গাইজনীৰ প্ৰজনন ক্ষমতা, গাইজনীৰ উৎপাদন, গাখীৰ উৎপাদন, গাইজনীৰ হেল্থ, এইবোৰ চব মেইনটেইন কৰিবৰ কাৰণে মিনাৰেল বহুত দৰকাৰী। আমি গাইজনীৰ পৰা গাখীৰ উলিয়াওঁ, গাখীৰত বহুত মাত্ৰাত মিনাৰেল বাহিৰ ওলাই যায়। গতিকে গাইজনীক যদি আমি মিনাৰেল মিক্সাৰ এক্সট্ৰাকৈ নোখুৱাওঁ, তেতিয়া গাইজনীক যিমানখিনি মিনাৰেল লাগে সিমানখিনি মিনাৰেল দানা বা আহাৰৰ পৰা নাপায়। আপুনি যদি বহুত ভাল আহাৰো খুৱায়, তেতিয়া গাইজনীক যিমানখিনি মিনাৰেল লাগে, যদি 10-12 লিটাৰ গাখীৰ দি আছে গাইজনীয়ে, তাৰ যিমানখিনি মিনাৰেল লাগে তাৰ 50%হে আহাৰৰ পৰা পাব। বাকী 50%ৰ কাৰণে আপুনি সদায় মিনাৰেল মিক্সাৰৰ ওপৰত গুৰুত্ব দিব লাগিব। যদি আপুনি মিনাৰেল মিক্সাৰ নোখুৱায়, তেতিয়া আপুনি গম পাব যে আপোনাৰ গাইজনী যিমানখিনি গাখীৰ দিব লাগিছিলে সিমানখিনি গাখীৰ দিয়া নাই, যিমানখিনি গাখীৰত ফেট বা SNF থাকিব লাগিছিলে সিমানখিনি আপুনি পোৱা নাই। মিনাৰেল মিক্সাৰ দিলে তাতকে যিমানখিনি আপুনি পাই আছে তাতকে ডেফিনেটলি বেছিকে পাব। মই আপোনালোকক সেইবোৰ মই স্কিপ কৰি গৈছো। আপোনালোকে মাজৰ ফটোখন চাইছে, দেখিছে চাগে, পুৰবীয়ে অলৰেডি মিনাৰেল মিক্সাৰ প্ৰডাকশ্যন আৰম্ভ কৰিছে। বজাৰলৈকে মিনাৰেল মিক্সাৰ আহিব পুৰবী। আপোনালোকে পুৰবী যিটো মিনাৰেল মিক্সাৰ, সেইটো অসমৰ কাৰণে, আমাৰ এৰিয়াটোৰ কাৰণে, আমাৰ এৰিয়াটোত যিখিনি মিনাৰেল কণ্টেণ্ট আছে বা যিখিনি মিনাৰেল লাগে, যিটোক আমি এৰিয়া স্পেচিফিক বা ক্ষেত্ৰ বিশেষ মিনাৰেল মিক্সাৰ বুলি কওঁ। গতিকে যিটো পুৰবী মিনাৰেল মিক্সাৰ উলিয়াব, তাত আমাৰ গাইজনীক বা আমাৰ মহজনীক যিমানখিনি মিনাৰেল লাগে সেই হিচাপত মিনাৰেল তাতে পাব। আপোনালোকে যদি পুৰবী মিনাৰেল মিক্সাৰৰ কণ্টেণ্ট চাই, তাত আপোনালোকে দেখিব যে এৰাউণ্ড 26% কেলছিয়াম আমাৰ তাতে গাইজনী বা মহজনীক লাগে। নৰ্মেল বজাৰত যিটো মিনাৰেল মিক্সাৰ পাব, তাত আপুনি 20% বা 25% কেলছিয়াম পাব। কিন্তু আমাৰ গাইজনীৰ তাতে যিহেতু কেলছিয়াম ডেফিচিয়েঞ্চি আছে আমাৰ এৰিয়াটোত, অসমত, গতিকে আমাৰ তাতে 26% কমচে কম মিনাৰেল মিক্সাৰত কেলছিয়াম থকাটো উচিত। আৰু পুৰবী যিটো মিনাৰেল মিক্সাৰ হ'ব, সেইটো 26% কেলছিয়াম থকা মিনাৰেল মিক্সাৰ তৈয়াৰ হ'ব। গতিকে তেনেধৰণৰ যদি মিনাৰেল মিক্সাৰ আপুনি গাইজনীক খুৱায়, তেতিয়া আপুনি গাইজনীৰ পৰা প্ৰডাকশ্যনো বেছিকে লাভ কৰিব পাৰে। বহুত ক্ষেত্ৰত আপোনালোকে দেখা পায়, এইটো কথা মই পিছত নেক্সট ছেশ্যনটোতো পাতিম, কিন্তু আজি এবাৰ মই কৈ থৈ দিয়াটো উচিত বুলি ভাবি প্ৰেজেণ্টেশ্যনত ৰাখিছোঁ। আমি বহুত ক্ষেত্ৰত কি কৰোঁ, মিনাৰেল মিক্সাৰ নোখুৱাওঁ, কিন্তু লিকুইড কেলছিয়াম খুৱাওঁ। মই কোনো কোম্পানীৰ নাম ল'ব খোজা নাই, কিন্তু লিকুইড কেলছিয়াম আমি খুৱাওঁ। হয়নে? আপোনালোকে এইটো কথা মানি লয়নে মোৰ কথাটো? আমি মিনাৰেল মিক্সাৰ ঠিকেই নোখুৱাওঁ, কিন্তু লিকুইড কেলছিয়াম খুৱাওঁ। হয়নে নহয়? লিকুইড কেলছিয়াম আমি কিয় খুৱাওঁ?
আমি গাইজনীক লিকুইড কেলছিয়াম কিয় খুৱাওঁ? গাইজনী সুস্থ ৰখাৰ বাবে। সুস্থ ৰখাৰ বাবে আমি যেতিয়া লিকুইড কেলছিয়াম খুৱাওঁ, অলমোষ্ট আপুনি খুৱাই নে? কিমান প্ৰাইজত কিনে? মোৰ কেলছিমাছ ইণ্টাছৰ এটা আহে, আপোনাৰ 5 লিটাৰৰ। মোক নামৰ প্ৰয়োজন নাই, কাৰণ মই ধৰক আপুনি নাম ক'লে মই বেয়াকে ক'বও নোৱাৰিম, তেতিয়া দিগদাৰহে হ'ব। আপুনি কিমানত কিনে? আচ্ছা আচ্ছা, 650 5 লিটাৰৰ। 650 5 লিটাৰৰ। মানে ধৰক 1 লিটাৰত আপোনাৰ কিমান 5 হ'ল? লিটাৰৰ। 1 লিটাৰত 120 টকাতকৈ বেছি হ'ল ন? হয় হয়। ঠিক আছে, আপুনি কিমানকে খুৱাব আপোনাক এডভাইচ কৰিছে? 100 ml, যিবিলাকে ধৰি দিয়ক আপোনাৰ 5 লিটাৰৰ পৰা ওপৰত গাখীৰ দিয়ে, এইবিলাকে 100 ml ডেইলি। এতিয়া আপুনি ধৰক আৰু সৰু সৰু বাচ্চাবিলাকক ঠিক। এতিয়া আপুনি যিটো লিকুইড কেলছিয়াম খুৱাইছে, তাত আপুনি কেতিয়াবা চাইছেনে কি কি আছে? নাই, সেনেকে চোৱা নাই। ঠিক আছে, মই হেৰি নহয়, আমি এনেকুৱা নহয়, মই এইটো চেক্টৰত কাম কৰোঁ কাৰণে মই জানো বা হেৰি, আমি ইউজুৱেলি এইবোৰ কথা ইমান নাচাওঁৱেই ন। এইটো অকল আপুনি বুলি নহয়, আপোনাৰ লগত যিমান ইয়াতে বহি আছে কোনোবা হয়তো কোৱা নাই, চবেই একেটাই চিটুৱেশ্যন। এতিয়া কি হয়, লিকুইড কেলছিয়াম আমি যেতিয়া কিনি আনো, আমাক ইউজুৱেলি কোৱা হয় যে যিজনী গাই গাখীৰ দি আছে তাক অলমোষ্ট 100 ml কে পাৰ ডে খুৱাব লাগে, তাত আপোনাৰ কেলছিয়াম পাব, গাখীৰ বাঢ়িব, এইবোৰে কয় ন। কিন্তু আপুনি যদি চাই লিকুইড কেলছিয়ামত কিমান কেলছিয়াম পোৱা যায়? লিকুইড কেলছিয়ামত 100 ml আপোনাৰ 3.5 টু, যদি ভাল কোম্পানীৰ হয় তেতিয়া আপুনি 3.5 গ্ৰাম কেলছিয়াম পাব 100 ml যদি আপুনি লিকুইড কেলছিয়াম খুৱায়। আৰু তাত ফসফৰাছ কিমান পাব? 1.75 গ্ৰাম। ঠিক আছে, কিন্তু আপুনি যদি চাই, মই অকণ পিছুৱাই গ'লে আপুনি দেখিব, অকল আপোনাক বুলি কোৱা নাই, মই চবৰ কাৰণে কৈছো, কাৰণ আপুনি মোৰ লগত কথা পাতিছে কাৰণে মই আপুনি বুলি কৈ আছো। আপুনি যদি চাই, এজনী গাইক গাখীৰ উৎপাদনৰ কাৰণে 1 লিটাৰ গাখীৰ উৎপাদনৰ কাৰণে 3.21 গ্ৰাম কেলছিয়াম লাগে। ঠিক আছে, যদি আপোনাৰ গাইজনীয়ে 10 লিটাৰ গাখীৰ দি আছে, তেতিয়া 32 গ্ৰাম কেলছিয়াম গাখীৰৰ কাৰণে লাগে, 16 গ্ৰাম কেলছিয়াম গাইজনী জীয়াই থাকিবৰ কাৰণে, ঠিকে থাকিবৰ কাৰণে লাগে। মোটামুটি 50 গ্ৰাম, 48 গ্ৰাম বা 50 গ্ৰাম কেলছিয়াম আপোনাৰ গাইজনীক লাগে ডেইলি, 10 লিটাৰ গাখীৰ দিয়া গাইজনীক। এতিয়া এই গাইজনীক যিটো আপুনি দানা খুৱাইছে, আহাৰ খুৱাইছে, ধৰক কেঁচা ঘাঁহ খুৱাইছে, শুকান খেৰ খুৱাইছে, বা দানা খুৱাইছে, চাপৰ খুৱাইছে, সেইবোৰৰ পৰা আপোনাৰ যিমানখিনি কেলছিয়ামৰ ৰিকুৱাৰমেণ্ট, তাৰ 40 to 50% সম্পূৰ্ণ হয়। 50% ধৰি লওক, আপোনাৰ 40% হলে হিচাপ কৰিব দিগদাৰ হ'ব, 50% সম্পূৰ্ণ হয়। মানে ধৰক 50 গ্ৰাম লগা আছিলে, তাৰে পৰা 25 গ্ৰাম আপোনাৰ দানাৰ পৰা পালে। আৰু বাকী এতিয়া গাখীৰ উৎপাদনৰ কাৰণে গাইজনীক কিমান কেলছিয়াম লগা থাকিলে? 25 গ্ৰাম আৰু এক্সট্ৰা কেলছিয়াম লগা থাকিলে, হয় না? চিম্পল হিচাপ। 50 গ্ৰাম লগা আছিলে, 25 গ্ৰাম দানাৰ পৰা পাইছে, 25 গ্ৰাম মিনাৰেলৰ পৰা পাব লাগে, ছাপ্লিমেণ্টৰ পৰা পাব লাগে। কিন্তু আপুনি যদি 100 ml লিকুইড কেলছিয়াম খুৱাইছে, তেতিয়া কিমানখিনি পাইছে? 25 গ্ৰামৰ ঠাইত পাইছে 3.5 গ্ৰাম। কিবা হ'বনে? একো নহয়। 3.5 গ্ৰাম। আপুনি খৰচ কিমান কৰিছে? 100 ml খুৱাইছে মানে 12 টকা আপুনি খৰচ কৰিছে, 120 টকা লিটাৰত। য'ত আপোনাৰ গাখীৰৰ কাৰণে 32 গ্ৰাম কেলছিয়াম লগা আছিলে, তাত আপুনি 3.5 গ্ৰাম খুৱাইছে, বা 25 গ্ৰাম লগা আছিলে, তাৰ কাৰণে আপুনি 3.5 গ্ৰাম খুৱাইছে, খৰচ কৰিছে 12 টকা। কিন্তু যদি আপুনি মিনাৰেল মিক্সাৰ খুৱায়, মিনাৰেল মিক্সাৰত আপোনাৰ কেলছিয়াম কণ্টেণ্ট কিমান থাকে? আমাৰ যিটো পুৰবী মিনাৰেল মিক্সাৰ হ'ব, সেইটোত আপোনাৰ থাকিব 26%, আৰু যিটো ধৰক এতিয়া মাৰ্কেটত পায়, সেইটোত আপোনাৰ 20% মান কেলছিয়াম থাকে। মানে যদি আপুনি 100 গ্ৰাম যদি মিনাৰেল মিক্সাৰ খুৱায় গাইজনীক, তেতিয়া গাইজনী 20 গ্ৰাম কেলছিয়াম পাব।
আৰু আপোনাৰ মিনাৰেল মিক্সাৰৰ দাম কিমান? 100 টকা। ধৰক 100 টকাটো নহয় বাৰু, 100 টকা ধৰি লওক। হয় 100 টকাত যদি আপুনি 100 গ্ৰাম খুৱাইছে, 10 টকা খৰচ কৰিছে, 10 টকাত আপুনি গাইজনীয়ে 20 গ্ৰাম কেলছিয়াম পাইছে। আপুনি এতিয়া 12 টকা খৰচ কৰি কিমান কেলছিয়াম দি আছে? 3.5 গ্ৰাম। আপোনাৰ যদি আপুনি মিনাৰেল মিক্সাৰৰ পেকেটৰ পিছফালে চাই, যিকোনো কোম্পানীৰ যদি মিনাৰেল মিক্সাৰ পিছফালে চাই, আপুনি দেখিব 6-7টা বস্তু থাকে: কেলছিয়াম, ফচফৰাছ, কপাৰ, মেংগানিজ, জিংক, ক্ৰমিয়াম। এইবোৰে কি কৰে? এইবোৰ আপোনাৰ ঠিক অকল গাখীৰৰ কাৰণে নহয়, প্ৰজনন ক্ষমতাৰ কাৰণে যিবোৰ মেইনটেইন কৰিব লাগে সেইবোৰ আপোনাৰ গাইজনীক দিয়ে। কিন্তু আপুনি যদি লিকুইড কেলছিয়াম খুৱাইছে, লিকুইড ছাপ্লিমেণ্ট খুৱাইছে, তেতিয়া আপোনাৰ গাইজনীয়ে কি পাইছে? অকল কেলছিয়াম আৰু ফচফৰাছ পাইছে, তাকো নগণ্য মাত্ৰাত, যাৰ নেকি কোনো কামত নাহে। মানে আপোনাৰ আমাৰ অসমীয়াত কি কয়? উত্তৰ মুখত জিৰা দিয়া নে কিয় বুলি কয় ন, তেনেকুৱা ধৰণৰ কথা হৈছে। বা পাচি শাকত এটা জলকীয়া নে এটা জালুক কিবা কয় ন, সেইটো হৈছে। গতিকে যিমানখিনি লাগে সিমানখিনিতো পোৱাই নাই, যিমানখিনি ইনগ্ৰেডিয়েণ্ট লাগে সিমানখিনিতো পোৱাই নাই, বেলেগ বেলেগ ভেৰাইটি পোৱাই নাই। যিখিনি পাইছে সেইখিনি বহুত নগণ্য মাত্ৰাত পাইছে। গতিকে আপোনালোকে হিচাপ কৰি চাব লাগিব যে মই যদি 10 টকা এটা খৰচ কৰিছো, তেতিয়া সেই 10 টকাৰ পৰা মোৰ লাভ হৈছে নে নাই। গতিকে মই আশা কৰোঁ এইটো প্ৰেজেণ্টেশ্যনত আপোনালোকে এইখিনি কথা অকণ বুজি পাব চাগে। লিকুইড কেলছিয়াম বা লিকুইড ছাপ্লিমেণ্ট খোৱা একো লাভ নাই, ক্লিয়াৰ কথা। কোনোবা যদি কাৰোবাৰ যদি সন্দেহ আছে, কিবা যদি আপোনালোকক কাৰোবাৰ কথা পাতিব বিচাৰে, মোৰ নাম্বাৰ দি দিব, মোৰ লগত কথা পতাই দিব, মই বুজাই দিম। কাৰণ আপোনাৰ লোকচান হোৱাটো মই নিবিচাৰোঁ, লাভ হোৱাটোৱে আমাৰ উদ্দেশ্য। গতিকে লিকুইড কেলছিয়াম খোৱালে একো লাভ নহয়। বেচিকেলি একো নোখোৱাতকৈ লাভ হয়, মই এইটো নকওঁ যে একো নোখোৱাতকৈ লাভ নহয়। কিন্তু আপুনি যদি 12 টকা খৰচ কৰিছে, 12 টকাত তাতকৈ আপুনি বহুত বেছি ভাল বস্তু খুৱাব পাৰে, বজাৰত উপলব্ধ আছে। কি হ'ল, ফেট SNF-ৰ কাৰণে এইটো আপোনাৰ তাতে এভেইলেবল নহয়, কিন্তু আপোনালোকে জানি থোৱাটো ভাল। বহুত ক্ষেত্ৰত কি হয়, আমি যিখিনি কথা পাতিলো যে ফেট SNF-ৰ কাৰণে আপুনি বেলেঞ্চ কৰি খুৱাব লাগে, মিনাৰেল মিক্সাৰ ৰেগুলাৰ খুৱাব লাগে, লিকুইড কেলছিয়াম বা তেনেধৰণৰ ছাপ্লিমেণ্টত খৰচ কৰাতকৈ মিনাৰেল মিক্সাৰত খৰচ কৰক, খলিহৈ খুৱাওক বা বেলেঞ্চ কৰি খুৱাওক। বা যদি খলিহৈ আপুনি যদি বাইপাছ প্ৰটিন আছে, বাইপাছ প্ৰটিন খুৱাওক, আৰু বেছি লাভ হ'ব। এই গোটেইবোৰ বস্তু আমি কি হয়, আমাৰ ফাৰ্মাৰ লেভেলত যদি আপোনালোকে চাই, তেতিয়া বহুত ক্ষেত্ৰত ফাৰ্মাৰে সেইখিনি কথা ইমপ্লিমেণ্ট কৰিব নোৱাৰে। এটা ছাপ্লিমেণ্ট বনালে বা এটা যিকোনো এটা যদি পুৰিয়া এটা দিয়া যায়, পুৰিয়াটো খুৱাবৰ কাৰণে বহুত ইজি হয়। যদি বেলেগ বেলেগ বস্তু গোটাই লৈ পুৰিয়াটো বনাব দিয়ে, তেতিয়াহ'লে হয়তো পুৰিয়াটো বনাব নিবিচাৰিবও পাৰে। সেইকাৰণে আমি কি হয়, NDDB এটা ছাপ্লিমেণ্ট এটা বনোৱা হৈছে, যিটোক আমি নাম দিছো সমৃদ্ধি, যিটো খোৱালে গাইৰ ফেট আৰু SNF বাঢ়ে। কিন্তু এইটো আমাৰ তাতে এতিয়া বৰ্তমান সময়ত তাতে প্ৰডাকশ্যন নহয়। আৰু আপোনালোকক মই এইটোও কওঁ যে যদি আমি মোৰ গাইজনীক যদি ঠিকে ঠিকে মই যদি বাকী বস্তুখিনিত খোৱা লোৱাত গুৰুত্ব দিওঁ, সমৃদ্ধিৰ ইমান প্ৰয়োজনো নাই। যদি মোৰ গাইজনী বহুত গাখীৰ দিয়ে বা মই মেনেজ কৰিব পৰা নাই, তেতিয়া বেলেগ কথা। আদাৰৱাইজ যদি মই গাইজনী 10-12 লিটাৰ 15 লিটাৰ গাখীৰ দি আছে, মই যদি ঠিকে ঠিকে তাকেতো গাইজনীক কেটল ফিড খুৱাইছো, মিনাৰেল মিক্সাৰ খুৱাইছো, গ্ৰীণ ফডাৰ খুৱাইছো, ড্ৰাই ফডাৰ খুৱাইছো, ঠিকেই খুৱাইছো, টাইম মতে খুৱাইছো, তেতিয়া ছাপ্লিমেণ্টটো হয়তো ইমান প্ৰয়োজন নহ'ব। ছাপ্লিমেণ্টৰ কথা যিটো পাতিছোৱে, অকণমান আপোনালোকক কৈ থোৱাটো দৰকাৰী। আমি কি কিনো, কেনেকে ধৰণৰ ছাপ্লিমেণ্টটো কি ধৰণৰ লাভ পাইছিলো। ছাপ্লিমেণ্টটো খোৱাৰ পিছত গাখীৰৰ উৎপাদন বাঢ়ে, ফেট SNF-ৰ মাত্ৰা বাঢ়ে। আৰু যিহেতু ফেট SNF-ৰ মাত্ৰা বাঢ়ে আৰু বেছিভাগ আপোনাৰ গাখীৰৰ যিটো দাম, সেইটো ফেট আৰু SNF-ৰ ওপৰতে নিৰ্ভৰ কৰে, গতিকে আপোনালোকৰ ইনকামো বাঢ়ে। আপুনি 23 টকা বা 24 টকা যদি ডেইলি সেই ছাপ্লিমেণ্টটো খোৱাত খৰচ কৰে, সেইটো খৰচ কৰাৰ পিছতো আপোনাৰ 18-19 টকা আপুনি ডেইলি লাভ পাব পাৰে। কিন্তু ইমান দূৰ আপোনালোকে 23-24 টকা খৰচ কৰিব বৰ্তমান সময়ত প্ৰয়োজন নাই। মই এইটোও কওঁ আপোনালোকক, বৰ্তমান সময়ত আপুনি ছাপ্লিমেণ্টৰ কাৰণে যাবলৈ প্ৰয়োজন নাই। আপুনি যিটো মিনাৰেল মিক্সাৰ আছে, মিনাৰেল মিক্সাৰ ৰেগুলাৰ খুৱাওক, দানা ৰেগুলাৰ খুৱাওক ঠিকেই হিচাপত। পশু পোষণ এপ যিটো আপোনাৰ এপ আছে, সেইটো ইউজ কৰক। কেইদিনমান পিছত আমি অসমীয়াত ৰিলিজ কৰিম, এতিয়া হিন্দীত আৰু ইংৰাজীত আছে। মিনাৰেল মিক্সাৰৰ মাত্ৰাটো কি, আপুনি চিম্পল মাত্ৰা হিচাপত আপোনালোকে যদি হিচাপ কৰিব হয়, 1 লিটাৰ গাখীৰত 12 গ্ৰাম, 10-ৰ পৰা 12 গ্ৰাম, তেনেকে আপুনি মনত ৰাখক।
আৰু যদি তেনেকে মনত ৰাখিবলৈ দিগদাৰ বা তেনেকে বুজি পাবলৈ দিগদাৰ, তেতিয়াহ'লে গাইজনী মেইনটেইন কৰিবৰ কাৰণে, গাইজনী ঠিকে ঠিকে ৰাখিবৰ কাৰণে, গাখীৰ দিয়ক বা নিদিয়ক, এজনী গাইটো জীয়াই থাকিবৰ কাৰণে 50 গ্ৰাম মান লাগে। আৰু যদি 10 লিটাৰ গাখীৰ দিয়ে তেতিয়া আৰু 50 গ্ৰাম, ধৰক 100 গ্ৰাম। আৰু যদি 12 লিটাৰ গাখীৰ দিয়ে 60 গ্ৰাম। 14-15 লিটাৰ গাখীৰ দিলে তাৰ ওপৰত 70 গ্ৰাম, মানে 50ৰ লগত 70, 120 গ্ৰাম, 50ৰ লগত 50, 100 গ্ৰাম। আৰু যদি তেনেকে হিচাপ কৰিব দিগদাৰ পায়, তেতিয়াহ'লে 1 লিটাৰ গাখীৰত 10ৰ পৰা 12 গ্ৰাম। 10 লিটাৰ গাখীৰ দিছে, হয় 100 গ্ৰাম, নহয় 120 গ্ৰাম। আৰু যদি আপুনি মিনাৰ মিক্সাৰ আপুনি ডেইৰীৰ পৰা লয়, হয়তো 70 টকা 80 টকাত আপুনি মিনাৰ মিক্সাৰ পাব। আৰু যদি আপুনি হিচাপ কৰিছে 8 টকাত আপুনি যিমানখিনি মিনাৰেল দৰকাৰী, সিমানখিনি মিনাৰেল আপুনি গাইজনীক দিব পাৰিব। ঠিকে আছে? হয় স্যাৰ, থ্যাংক ইউ স্যাৰ। ৱেলকাম। হেল্ল' ছাৰ। হয় কওক। ছাৰ মই বকৰ পৰা কৈছিলোঁ। হয় হয় কওকচোন। আচ্ছা ছাৰ, কিবা এটা এপৰ কথা ক'লে, মই এপটো ভালকে নুশুনিলো, কি এপ আছিলে এইটো? একো নাই, আপোনাৰ হেৰি গুগল প্লে ষ্টৰত হয় ছাৰ। ই গোপালা বুলি এটা এপ আছে। ই গোপালা। মই নেক্সট ছেশ্যনটোত, আমাৰ যিটো অসমীয়া ছেশ্যন হ'ব ন, সেই ছেশ্যনটোত মই ই গোপালা এপটো কেনেকে ইউজ কৰিব লাগে, কি কৰিব লাগে, ডিটেইল কম। সেইটো ফেব্ৰুৱাৰী মাহত আছে। হয় ছাৰ। সেইটো আপোনালোকে বহুত ইজি এপ, এনেকুৱা টান নহয় যে আপুনি ইউজ কৰিব নোৱাৰিব। গতিকে গোপালা এপ আছে, ই গোপালা এপটো আপোনাৰ ডাউনলোড কৰক। হয়। তাত আপুনি এটা পশু পোষণ বুলি এটা হেৰি আছে, ছেকশ্যন আছে। হয়। এই পশু পোষণত যদি আপুনি যায়, তেতিয়া আপুনি তাতে আপোনাৰ গাইজনীৰ কাৰণে বা ম'হজনীৰ কাৰণে আহাৰ সন্তুলন কৰিব পৰা এটা ব্যৱস্থা আছে। ছাৰ, নিউট্ৰিচন বেলেঞ্চটো কেনেকে ৰাখিব পৰা যায় এটা গৰুৰ? এটা গৰুৰ, সেইটোতো মই আপোনাক এপটোৰ কথা ক'লোৱে। এপটোৰ জৰিয়তে হয় আপুনি গম পাব যে আপোনাৰ গাইজনীক কি মাত্ৰাত খুৱাব লাগে, বা আপুনি যি খুৱাই আছে তাত আপোনাৰ ঠিকে ঠিকে পাইছে নে নাই, সেইটো আপুনি তাতে এপটোত গমেই পাব। কিন্তু যদি লেমেন টাৰ্মত যদি ক'ব হয়, যদি মোটামুটি বুজাব হয় আপোনাক, তেতিয়া আপুনি এটা কথা হেৰি কৰক, যিটো আমাৰ কেটল ফিড, হয় বজাৰত যিটো কেটল ফিড পায়, কেটল ফিডটো ধৰক আপুনি এটা একক হিচাপত লওক। কাৰণ কিবা এটাতো হিচাপ কৰি মই আপোনাক ক'ব লাগিব ন। গতিকে হয় মই কেটল ফিডটোত এটা একক হিচাপত লৈছো, এটা মাত্ৰা হিচাপত লৈছো। আপোনাৰ গাইজনীক ডেইলি ঠিকে ঠিকে ৰাখিবৰ কাৰণে মোটামুটি ডেৰৰ পৰা 2 কিলো কেটল ফিড লাগে, ঠিকে ঠিকে ৰাখিবৰ কাৰণে। আমিতো ছাৰ বহুত খুৱাই আছো। নহয় নহয়, মই কৈ আছো ৰ'ব, শেষ হোৱা নাই। ডেৰৰ পৰা 2 কিলো আপোনাৰ কেটল ফিড জীয়াই থাকিবৰ কাৰণে লাগে। তাৰ উপৰি প্ৰতি লিটাৰ গাখীৰ উৎপাদনৰ কাৰণে 400 গ্ৰামকে কেটল ফিড লাগে। মানে কি হ'ল, আপোনাৰ গাইজনীক যদি আপুনি 10 লিটাৰ গাখীৰ দি আছে, তেতিয়া গাইজনীক পাৰ লিটাৰ। এক্সাম্পলৰ কাৰণে কৈছো, মই 10 লিটাৰ যদি গাখীৰ দি আছে, তেতিয়া আপোনাৰ গাইজনীক কেটল ফিড কিমান লাগিব? 10 লিটাৰ গাখীৰৰ কাৰণে 400 গ্ৰাম কৰি 4 কিলো, হয়নে? আৰু বডি মেইনটেনেন্সৰ কাৰণে 2 কিলো, মোটামুটি 6 কিলো, 5ৰ পৰা 6 কিলো আপোনাৰ গাইজনীক ডেইলি দানা লাগিব। তাৰ উপৰি শুকান খেৰ পেট ভৰিবৰ কাৰণে 4 পৰা 5 কিলো। মিনাৰেল মিক্সাৰ মই অলপ আগতে ক'লোৱেই, 100 গ্ৰাম মান লাগিব পাৰ ডে। এইখিনি মোটামুটি আপোনাৰ গাইজনীক লাগে। কিন্তু কি হয়, আপুনি এতিয়া বেলেঞ্চিঙৰ কথাটো যদি কওঁ আমি, বেলেঞ্চিং বস্তুটো ইমান ইজি নহয়। কাৰণ আপোনাৰ গাইজনী যিটো গাখীৰ দি আছে, গাখীৰত যদি ফেট 4% আছে, তাৰ ৰিকুৱাৰমেণ্ট বেলেগ হ'ব। যদি গাখীৰত 4.5% আছে, তেতিয়া ৰিকুৱাৰমেণ্ট বেলেগ হ'ব, হয়নে? 11 লিটাৰ গাখীৰ দি আছে, তাৰ ৰিকুৱাৰমেণ্ট হয় বেলেগ হ'ব। ছাৰ। গতিকে আপুনি একজেক্টলি বেলেঞ্চ কৰিব ক'ত পাৰিব, যদি পশু পোষণ এপটো আপুনি ইউজ কৰে, ই গোপালা এপৰ ভিতৰত, তেতিয়া আপুনি বহুত কথা আপুনি হয় তাত জানিব পাৰিব, বহুতখিনি আৰামত আপুনি কৰিব পাৰিব। ঠিক আছে ছাৰ। ঠিক আছে, আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি সোধক। হয় ছাৰ, মোৰ এটা প্ৰশ্ন আছে ছাৰ। কওক। এইটো মেষ্টাইটিছটো একে গোহালিতে উম 4-5 জনী গৰু আছে, উম কিন্তু মানে পাৰ্টিকুলাৰলি এজনী গৰুৰ হৈ থাকে উম আৰু বাকীখিনি নহয়, কাৰণটো কিবা বেলেগ আছে নেকি ছাৰ? না গৰুৰ কিবা জাতৰ লগতে আছে? নহয়, জাতৰ চাওক, মেষ্টাইটিছৰ কথাও যদি ক'ব হয়, জাতৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰে। আপোনাৰ কি সেইজনী গাই বেলেগ জাতৰ নেকি? সেইজনী এই যে হলষ্টাইন ফ্ৰিজিয়ান, আচলতে কি যিজনৰ হয় হৈ আপোনাৰ, আছে আমাৰ তাৰ যিজনী লগত আমাৰ ম'হ বা দেশী গাইৰ যিটো স্পিংটাৰ, যিটো উহাৰৰ যিটো নলীটো, সেইটো অকণ ডাঠ হয়, সেইটো অকণ
সোনকালে বন্ধ হয়। কিন্তু আপোনাৰ যিটো HF বা HF-ৰ ক্ষেত্ৰত আপুনি হয় কি উহাৰৰ যিটো ৰাস্তাটো বা বাটটো সেইটো অকণমান ঢিলা হয়, স্ফিংক্টাৰ মাচলটো অকণ লুজ হয় আৰু সেইটো বন্ধ হওঁতে অকণ টাইম লাগে। সেইটো এটা ফেক্টৰ হ'ব পাৰে। আৰু যদি মই আপোনালোক একদম সহজ ভাষাত বুজি পোৱাকে যদি ক'ব হয়, এতিয়া কৰোণাত US-ত মানুহ মৰিছে, ইণ্ডিয়াত হয় ইমান মানুহ মৰা নাই। আমাৰ কি হয়, আমাৰ ইনেট ইমিউনিটি যিটো আমাৰ সেইটো অকণ হয়তো বাকীবিলাকতকে বেছি। সেই একেটা কথা আপোনাৰ গাইজনীৰ ক্ষেত্ৰতো হেৰি হয়। আমাৰ যিজনী দেশী গাই বা দেশী গৰু, তাৰ যিটো ইমিউনিটি পাৱাৰ, ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা, আপোনাৰ শংকৰ গাইতকে অকণ বেছি হয়। গতিকে আপোনাৰ শংকৰ গাই যদি ৰাখিছে, তাইক অকণ ধ্যানটো বেছিকে বাকী গৰুতকে দিব লাগিব। হ'ব ছাৰ, থেংক ইউ ছাৰ। থেংক ইউ মাধৱ। আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে? ফেৰ SNF লৈ বা খুৱলোৱা লৈ কি কৰিব লাগিব, কেনেকে কৰিব লাগিব? হেল্ল' ছাৰ। হয় ছাৰ মই আকৌ এবাৰ সুধিলো আপোনাক। তাৰমানে ছাৰ সোধক না। গৰুজনী খীৰোৱাৰ পিছত ছাৰ কিবা পদক্ষেপ আছে নেকি? সেইটো মানে টিটকেইটা মানে ভালকে চাফা চুফা কৰাৰ পিছত বা কিবা এটা পটাছ পানী দি ধুবৰ কাৰণে কিবা এটা চিষ্টেম আছে নেকি ছাৰ? সেইটো অলপ আছে বুজাই ন দিব ছাৰ। আপোনাৰ। আচলতে কি হয়, চাফ কিট বুলি পায় বা পটাছ পানী দিও আপুনি ধুব পাৰে। বহুত চিষ্টেমেও কৰিব নালাগে বুজিছে। যদি হয় আপুনি ছাৰ। গাইজনী ধোৱাৰ আগতে যদি আপুনি হাতখন ভালকে চাফা কৰি লয় বা টিপটো অকণ চাফা কৰি লয় বা গাই ধোৱা হোৱাৰ পিছত যদি ভালকে টিপটো চাফা কৰি থৈ দিয়ে, পটাছ পানী দি ধুই থৈ দিয়ে, আৰু গাইজনী যদি বহিব নোৱাৰে, সেইটো ব্যৱস্থা আপুনি কৰিব লাগে। কমচে কম আধা ঘণ্টা যদি গাইজনী থিয় হৈ থাকে হয় ছাৰ। ধোৱাৰ পিছত, তেতিয়াহ'লে মেষ্টাইটিছ হোৱাৰ চান্সটো বহুত কম হয়। মেষ্টাইটিছ বহুত কাৰণত হ'ব পাৰে। মেষ্টাইটিছ বস্তুটো তেনেকা যিটো আপোনাৰ যদি ধৰক যদি গাইজনী ধোৱাৰ পদ্ধতিটো যদি ঠিক নহয়, আপোনাৰ যদি বহুত ক্ষেত্ৰত দেখিব, যদি আপুনি গাইজনী ভালদৰে ধুবও পৰা নাই, যদি উহাৰত কষ্ট পাইছে, তেতিয়াও মেষ্টাইটিছ হ'ব পাৰে। অকল ধৰক এনেকা নহয় যে, আৰু বহুত ক্ষেত্ৰত কি হয়, যদি ফুল মিল্কিং নহয়, যদি গাইজনী উহাৰত গাখীৰ থাকি যায়, তেতিয়াও মেষ্টাইটিছ হ'ব পাৰে। মেষ্টাইটিছ হয় ছাৰ। বস্তুটো অকণ কমপ্লিকেটেড, ইমান ইজি নহয়। যিমান ইজি মই আপোনাৰ ধৰক কৈ আছো ভাল হৈ যাব এনেকা ধৰণৰ, ইমান নহয়। কিন্তু সেইটো আপুনি যদি মেনেজ কৰে, চাফ হয় চাফাই ৰাখে বা কমপ্লিট মিল্কিঙত ধ্যান দিয়ে, বা উহাৰত যেতিয়া মিল্কিং কৰিব তেতিয়া যদি উহাৰত বেছি বহুত কেইটা মেথড আছে। ধৰক আপুনি নাকলিং মেথড বুলি কয়। বহুতে কি কৰে, এনেকে ধৰক এই এৰিয়াটো দিয়ে এনেকে কৰে ন, এইটো নাকলিং বুলি কয়। এইটো বস্তু যদি লগাই যদি গাখীৰ দুৱে, তেতিয়া আপোনাৰ উহাৰত কষ্ট পাব পাৰে। গতিকে ফুল হেণ্ড মিল্কিং ইউজুৱেলি ভাল হয়। এনেকে আমাৰ যিটো ফুল হেণ্ড মিল্কিং কয়, সেইবোৰ কথাৰ ওপৰতো নিৰ্ভৰ কৰে। গতিকে সেইবোৰ কথাত অকণ যদি গুৰুত্ব দিয়ে, আপোনালোকে মেষ্টাইটিছৰ প্ৰব্লেমৰ পৰা হাত সাৰিব পাৰে। আৰু ইয়াৰ আগৰ ছেচনটোত আপোনালোকক কৈছিলে চাগে ন, ঠিক আছে EVM-ৰ ছাৰ। ট্ৰিটমেণ্ট কৰি কেনেকে মেষ্টাইটিছ ভাল কৰিব পাৰি। হালধি। ছাৰ সেইটোত মই নাছিলো, আচ্ছা আচ্ছা, সেইকাৰণে বস্তুটো মই বুজা নাই। মেষ্টাইটিছৰ বিষয়টো ভালকে একো নাই। জনাৰ মানে আপুনি ইচ্ছা আছে ছাৰ। মই যিটো এপৰ কথা কৈছো ন, ইগোপালা এপ, হয় ই ছাৰ। গোপালা এপটো ডাউনলোড কৰক। তাতে আপোনাৰ মেষ্টাইটিছ ট্ৰিটমেণ্টৰ ওপৰতো ভিডিঅ' চব আছে, আপুনি তাতে চাই ল'ব পাৰিব। चलिए, और किसी का कोई सवाल है? तो अगर कोई प्रश्न नहीं है तो मैं आप लोग का धन्यवाद देना चाहूंगा। आप लोग बहुत ही शांति से और बहुत ही बढ़िया एक्टिवली आपने पार्टिसिपेट किया, तो इसके लिए बहुत बहुत धन्यवाद आप लोगों को। और उम्मीद है कि ये जो सत्र आज का हुआ है, ये आपको बहुत ही फायदा देगा आपके कार्यक्रम, आपके व्यवसाय में, पशु के व्यवसाय में, दुग्ध के व्यवसाय में। तो आगे फिर मिलेंगे, तब तक हमारे साथ जुड़े रहिए। बहुत बहुत धन्यवाद आप सबको फिर से। हैप्पी न्यू ईयर टू एवरीवन। थैंक यू।